পানী বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল সংসদৰ উভয় সদনত কালি 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয়। ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পৰ্কক অতি গুৰুত্বপূৰ্ণ আখ্যা দিছে। ভাৰতে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে আজি প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিব আৰু শ্ৰীলংকাই কালি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত থাইলেণ্ডক 10 উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। লোকসভাত কালি 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয়। আলোচনাৰ পাতনি মেলি কংগ্ৰেছৰ কুমাৰী চেলজাই কৰ্মসংস্থাপনহীনতাৰ বিষয় উল্লেখ কৰে। সাংসদগৰাকীয়ে কয় যে দিনক দিনে দেশত এই সমস্যা বৃদ্ধি পাইছে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত খালী হৈ থকা পদসমূহ পূৰণৰ বাবে চৰকাৰে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অগ্নিবীৰ আঁচনিখনক লৈ চৰকাৰক সমালোচনা কৰে আৰু আঁচনিখন প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। চৰকাৰে বাজেটত খেতিয়ক আৰু শ্ৰমিকসকলক আওকাণ কৰা বুলি তেওঁ অভিযোগ তোলে। সাংসদগৰাকীয়ে কয় যে চৰকাৰে ন্যূনতম সমৰ্থন মূল্য সন্দৰ্ভত খেতিয়কসকলক আইনী নিশ্চয়তা প্ৰদান কৰা উচিত আৰু শ্ৰমিকসকলৰ বাবে কমেও 400 টকাৰ দৈনিক মজুৰি ধাৰ্য কৰিব লাগে। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ বিপ্লৱ কুমাৰ দেৱে কয় যে 2014 চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত ভাৰত অৰ্থনৈতিকভাৱে দুৰ্বল বিশ্বৰ 5খন দেশৰ ভিতৰত আছিল। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থনৈতিক ব্যৱস্থা স্বচ্ছ কৰি তুলিছে। শ্ৰীদেৱে কয় যে অৰ্থনৈতিক সমীক্ষাত 2024-25 বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 6.5%ৰ পৰা 7%ৰ ভিতৰত থাকিব বুলি অনুমান কৰা হৈছে। তেওঁ 2024-25 বৰ্ষৰ বাজেটখনক দেশৰ আৱশ্যকতা কেন্দ্ৰিক বুলি অভিহিত কৰে। সাংসদগৰাকীয়ে কয় যে 2023-24 বৰ্ষৰ তুলনাত এইবাৰৰ বাজেটত 18% অধিক মূলধনী ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছে আৰু ইয়াৰ পৰা বাজেটত যে আন্তঃগাঁথনি তথা কৰ্মসংস্থাপনত অধিক গুৰুত্ব আৰোপ কৰা হৈছে সেয়া স্পষ্ট হৈ উঠিছে। নৰেন্দ্ৰ মোদী চৰকাৰে বিত্তীয় আৰু সামাজিক খণ্ডত লোৱা বিভিন্ন পদক্ষেপৰ কথা সাংসদগৰাকীয়ে উল্লেখ কৰে। সমাজবাদী পাৰ্টীৰ বীৰেন্দ্ৰ সিঙে আলোচনাত ভাগ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাজেটত উত্তৰ প্ৰদেশক আওকাণ কৰা বুলিও অভিযোগ তোলে। তেওঁ ইয়াক যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ওপৰত হোৱা আক্ৰমণ বুলি আখ্যা দিয়ে। আলোচনাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কৰ্মসংস্থাপন, বিমুদ্ৰাকৰণ আৰু বিৰোধী নেতাসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয় লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰ নিজৰ প্ৰতিশ্ৰুতি আৰু নিশ্চয়তা পূৰণত ব্যৰ্থ হোৱা বুলি তেওঁ অভিযোগ তোলে। সাংসদগৰাকীয়ে নীটৰ বিষয় লৈও চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়। অলপতে হোৱা ৰেল দুৰ্ঘটনাৰ কথা উল্লেখ কৰি শ্ৰী বেনাৰ্জীয়ে কয় যে বাজেটত ৰেল সুৰক্ষাৰ বিষয়ে একো উল্লেখ কৰা হোৱা নাই। তেওঁ লগতে এইবাৰৰ বাজেটখনক দুখীয়াৰ পৰিপন্থী বুলি অভিযোগ তোলে। ডিএমকে দয়ানিধি মাৰানে বাজেটত তামিলনাডুক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে মূল্যবৃদ্ধিৰ বাবে দেশৰ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে অপ্ৰত্যাশিত কৰ সন্দৰ্ভত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনায়। টিডিপিৰ শ্ৰীব্ৰত মথুকুমিলিয়ে এইবাৰৰ বাজেটক ভৱিষ্যদৰ্শী আৰু বিকশিত ভাৰতৰ প্ৰতি চৰকাৰৰ অটুট প্ৰতিশ্ৰুতিবদ্ধতা নিদৰ্শন বুলি অভিহিত কৰে। তেওঁ লগতে নগৰ আৰু চহৰ অঞ্চলত 1 কোটি বাসগৃহ নিৰ্মাণৰ বাবে বাজেটত সমৰ্থন আগবঢ়োৱা আৰু প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ লেখীয়া জনকল্যাণমূলক আঁচনিসমূহৰ বাবে চৰকাৰক ভূয়সী প্ৰশংসা কৰে। জেডিইউ দীনেশ চন্দ্ৰ যাদৱে বিহাৰৰ সহৰসাত বিমান বন্দৰ আৰু এইমছ স্থাপন কৰিবলৈ দাবী জনায়। তেওঁ লগতে কয় যে চৰকাৰে সাংসদসকলৰ দৰমহা আৰু ভাত্তা বৃদ্ধি কৰাৰ কথা বিবেচনা কৰা উচিত, কিয়নো তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। আলোচনাত অংশ লৈ এনচিপিৰ শাৰদ পাৱাৰ গোটৰ সুপ্ৰিয়া সুলেই জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। তেওঁ বিনিয়োগ, ব্যৱহাৰ, ৰপ্তানি আৰু বিত্তীয় ব্যয়ক শক্তিশালী অৰ্থব্যৱস্থাৰ 4 প্ৰকাৰৰ চালিকা শক্তি বুলি অভিহিত কৰে। সাংসদগৰাকীয়ে কয় যে বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে কৰ্পৰেট কৰ হ্ৰাস কৰা হৈছে যদিও চৰকাৰৰ পৰিসংখ্যাৰ পৰা ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হোৱা নাই। কংগ্ৰেছ সাংসদ শশী থাৰুৰে আলোচনাত ভাগ লৈ এই বুলি অভিযোগ কৰে যে চৰকাৰৰ অগ্ৰাধিকাৰ 2খন ৰাজ্যত মিত্ৰদলসমূহৰ তুষ্টিকৰণৰ আশে পাশে থকা পৰিলক্ষিত হৈছে। তেওঁ এইবাৰৰ বাজেটখনক নিৰাশাজনক বুলি অভিহিত কৰে। চৰকাৰে দেশৰ জনসাধাৰণক নিৰাশ কৰা বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে। লোকসভাত বাজেট সম্পৰ্কীয় আলোচনা কালি অমীমাংসিত হৈ ৰয়।
ৰাজ্যসভাতো কালি বাজেটক লৈ আলোচনা হয় উচ্চ সদনত আলোচনা আৰম্ভ কৰি কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে কৰ্ম সংস্থাপনহীনতা আৰু মুদ্ৰাস্ফীতিৰ বিষয়ে উত্থাপন কৰে তেওঁ লগতে অগ্নিপথ আঁচনি আৰু নীট পৰীক্ষা বাতিল কৰিবলৈ দাবী জনায় আলোচনাত ভাগ লৈ বিজেপি ডক্টৰ ৰাধৱ মোহন দাস আগৰৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 10 বছৰত বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যত আলোকপাত কৰে তেওঁ কয় যে চৰকাৰে আৰম্ভ কৰা জন ধন যোজনাই দেশৰ কোটি কোটি লোকলৈ বেংকিং সেৱা আগবঢ়াইছে গ্ৰামাঞ্চলৰ 14 কোটিৰো অধিক পৰিয়াললৈ নলযোগে খোৱাপানী যোগান ধৰা হৈছে বুলি সাংসদগৰাকীয়ে প্ৰকাশ কৰে আলোচনাত ভাগ লৈ অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এইবাৰৰ বাজেটখনক কৃষকৰ বাবে অনুকূল আৰু নিয়োগমুখী বুলি অভিহিত কৰে তেওঁ কয় যে বাজেটত কৃষি সেৱা উদ্যোগ আৰু নিৰ্মাণ খণ্ডত সমানেই গুৰুত্ব আৰোপ কৰা হৈছে টিএমচিৰ সাগৰিকা ঘোষে অসমানতা সমস্যা দূৰ কৰাৰ বাবে বাজেটত একো উল্লেখ কৰা হোৱা নাই বুলি মন্তব্য কৰে সদস্যসকলে আলোচনাকালত ৰাইজৰ বাবে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰে তাৰ পাছতে ৰাজ্যসভাৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয় শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू आजाद भारत के अपने कानून প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলিম্পিক অৰ্ডাৰ সন্মান লাভ কৰা অভিনৱ বিন্দাক অভিনন্দন জনাইছে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে এই সন্মানে প্ৰতিগৰাকী ভাৰতীয়ক গৌৰৱান্বিত কৰি তুলিছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এগৰাকী খেলুৱৈ হিচাপেই হওক বা যুৱ ক্ৰীড়াবিদসকলৰ গুৰু হিচাপেই হওক তেওঁ ক্ৰীড়া আৰু অলিম্পিক আন্দোলনলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে সাক্ষাতৰ অন্তত শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে উভয় দেশৰ সৰ্বাত্মক কৌশলগত সহযোগিতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমাৰৰ অগ্ৰাধিকাৰসমূহৰ শলাগ লয় তেওঁ কয় যে ভাৰত এই বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ তেওঁ দ্বিপাক্ষিক প্ৰযুক্তি সুৰক্ষা উদ্যম আৰু পৰস্পৰৰ বাবে লাভজনক মুক্ত বাণিজ্য চুক্তি সম্পাদনৰ আগ্ৰহৰ প্ৰতি আদৰণি জনায় বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কৈছে যে ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পৰ্ক অতি গুৰুত্বপূৰ্ণ দিল্লীত কালি ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমিৰ সৈতে হোৱা বৈঠকত ডক্টৰ জয়শংকৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত উভয় দেশৰ শক্তিশালী স্থিতিত গুৰুত্ব আৰোপ কৰে তেওঁ কয় যে ভাৰত আৰু ব্ৰিটেইনে আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহত গোলকীয় পৰ্যায়ত একেলগে কাম কৰাৰ প্ৰয়োজন ভাৰতে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে আজি নিজৰ অভিযান আৰম্ভ কৰিব ভাৰতৰ দীপিকা কুমাৰী অংকিতা ভকত ভজন কৌৰ বি ধীৰাজ তৰুণদীপ ৰায় আৰু প্ৰবীণ যাদৱে আৰ্চাৰীৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰ্চাৰীৰ পৰৱৰ্তী পৰ্যায়ৰ খেলসমূহ অহা 28 জুলাইৰ পৰা 4 আগষ্টলৈ খেলোৱা হ'ব মহিলাৰ ৰেংকিং ৰাউণ্ডৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত আৰু পুৰুষৰ ৰেংকিং ৰাউণ্ডৰ খেলসমূহ বিয়লি 5:45 আৰম্ভ হ'ব আয়োজক দেশ শ্ৰীলংকাই কালি ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত থাইলেণ্ডক 10 উইকেটত পৰাস্ত কৰে খেলখনত থাইলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 93 ৰান কৰে থাইলেণ্ডৰ হৈ নন্নাপত কনচৰো এনকায়ে 53টা বলত 47 ৰান কৰি আউট নোহোৱাকৈ থাকে শ্ৰীলংকাৰ কবিছা দিলহাৰীয়ে 2টা উইকেট লাভ কৰে প্ৰত্যুত্তৰত শ্ৰীলংকাই 11 অভাৰ আৰু 3টা বলত এটা উইকেট নেহেৰুৱাকৈ 94 ৰান কৰে শ্ৰীলংকাৰ হৈ সামাৰী উত্থাপত থৈ 45 আৰু বিস্মী গুণৰত্নে 39 ৰান কৰি আউট নোহোৱাকৈ থাকে ভাৰত শুকুৰবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে একেদিনাই হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত শ্ৰীলংকা আৰু পাকিস্তান মুখামুখি হ'ব বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো সংসদৰ উভয় সদনত কালি 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেটক লৈ আলোচনা হয় ব্ৰিটেইনৰ বিদেশ মন্ত্ৰী ডেভিড লেমিয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক সম্পৰ্কক অতি গুৰুত্বপূৰ্ণ আখ্যা দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলিম্পিক অৰ্ডাৰ সন্মান লাভ কৰা অভিনৱ বিন্দাক অভিনন্দন জনাইছে ভাৰতে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে আজি প্ৰতিযোগিতাত নিজৰ অভিযান আৰম্ভ কৰিব আৰু শ্ৰীলংকাই কালি মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত থাইলেণ্ডক 10 উইকেটত পৰাস্ত কৰে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল নমস্কাৰ